ইউডিএফ আৰু কংগ্ৰেছৰ পৰা হিলদল ভাঙি আহিছে। মন্দিয়া সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰিছে, প্ৰতিটো পকী ৰাস্তা, প্ৰতিটো কেঁচা ৰাস্তা পকী হোৱা বিচাৰিছে, নদীৰ কণ্ট্ৰল বিচাৰিছে। গতিকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে হিলদল ভাঙি ওলাই আহিছে। আপোনালোকেও জানে, গোটেই অসমবাসীয়ে জানে, মমতা দিদি মোদীক আটাইতকৈ সমালোচনা কৰা মানুহ। মোদীয়ে মমতা দিদিকে আটাইতকৈ বেছি ভয় কৰে। মই ভাবোঁ মোদী সপোনতো 2-3বাৰ চিঞৰি উঠে যে মমতা দিদি আহিল নেকি। মমতা দিদিক এৰেষ্ট কৰিবলৈ CBI পঠাইছিলে, সেই CBIক উল্টা পুলিচ দি তেওঁ এৰেষ্ট কৰাইছে। গতিকে মমতা দিদিয়ে নিশ্চয় বিজেপি বিৰোধী চৰকাৰক, ইয়াত কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। মমতা দিদি ডাঙৰ ফাইটাৰ বিজেপিৰ বিৰুদ্ধে, ভাৰতৰ ভিতৰত ডাঙৰ ফাইটাৰ। তেওঁ নিশ্চয় বিজেপি বিৰোধী চৰকাৰক সমৰ্থন দিবলৈ মোক নিৰ্দেশ দিব। মই মূলতঃ ৰাইজৰ যিটো ভোগ দেখিছোঁ, 1 নম্বৰ পকী ৰাস্তা, পকী দলং, 2 নম্বৰ হ'ল নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ, 3 নম্বৰ হ'ল শিক্ষাৰ ব্যৱস্থা কৰা, স্বাস্থ্যৰ ব্যৱস্থা কৰা। আৰু ইনশাল্লাহ আগতে ইমানটো সাহস নাছিলে, এতিয়া সাহস হৈছে। আমাৰ বেকী নদীৰ ওচৰত কৰাৰ কমৰ ওচৰত ইনশাল্লাহ মই চেষ্টা কৰিম আৰু এটা ডাবল লেনিং ব্ৰিজ বনাবলৈ, আমাৰ কাবাইটাৰীৰ পৰা আমিনগাঁৱলৈ এটা হাইৱে বনাবলৈ যত্ন কৰিম, কলগাছিয়াক বানমুক্ত কৰিম। এইটো চাওক, মই বিধায়ক হৈ থাকোঁতে পাৰিম নে নোৱাৰিম ক'ব নোৱাৰিম, কিন্তু 29ত আমি আশা কৰিছোঁ আল্লাহ তালাই বিজেপিক বিদায় দিয়ক। আমাৰ তৃণমূল মমতা দিদিৰ 2-4টা MP তাত ষ্ট্ৰং কেবিনেট মিনিষ্টাৰ হওক। ইনশাল্লাহ এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি 29ৰ পৰা 31লৈ টাইম পাম নহয়, এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইয়াত বনাম, এটা নবোদয় বিদ্যালয় বনাম। বৰপেটাক ৰেলেৰে সংযোগ কৰিম, বৰপেটা জিলা ৰেলেৰে সংযোগ হ'ব। AIDFৰ সমৰ্থনত প্ৰচাৰ কৰিবলৈ আছাদুদ্দিন ওৱেইচি আহিব, কিবা প্ৰভাৱ পেলাব নেকি আপোনাৰ? এইটোতো দেখ কথা, মেৰু বিভাজন। হিমন্তই কয় মই মিয়াৰ কামিহাৰ ভাঙি দিম, বদৰুদ্দিন আজমলে কয় মই হিমন্তৰ কামিহাৰ ভাঙি দিম। পাৰিছেনে? ইমান উচ্ছেদ কৰিলে তুমি বোপাই হুজুৰ মানুহ, ক'ত কামিহাৰ ভাঙি দিলা? এইবোৰ হ'ল UDF আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি। হিমন্তই যি নিৰ্দেশনা দিয়ে আজমল চাহাবক ক'বলৈ, সেইটো কয়। ইমান কামিহাৰ ভাঙি দিব পৰা মৌলানা, তেখেতে উচ্ছেদৰ সময়ত কিয় বন্ধ কৰিব নোৱাৰিলে?